প্ৰথমতে নমস্কাৰ জনাইছোঁ আৰু স্বৰ্গীয় জুবিন গাৰ্গলৈ আমি দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এতিয়া আজি মা অষ্টমী পূজা আমাৰ 9:15 পৰা 1:45 লগ্ন আছে অষ্টমী পূজাটো। এতিয়া মা অষ্টমী পূজা চলি আছে। ইয়াত আমাৰ সমাগম যথেষ্ট হৈছে। ভক্তবান ৰাইজে ইয়াতে অংশগ্ৰহণ কৰিছে, প্ৰসাদ ইত্যাদি দিছে, দুৰ্গা দেৱীক দৰ্শন কৰিছে, পূজা অৰ্চনা কৰিছে। ইয়াতে মোটামুটি আজি 4,000 পৰা 5,000 ভিতৰত সমাগম হৈছে। আমাৰ ৰাতিপুৱা মা অষ্টমীটো 9:15 পৰা আৰম্ভ হৈছে লগ্ন। ইয়াৰ পিছত 1:45 শেষ হ'ব আজি মা অষ্টমী পূজা। আজি দুৰ্গা দেৱীৰ মাহাত্ম্যৰ সম্পৰ্কে আলোচনা চক্ৰ চলি আছে। এতিয়া আবেলি আছে 3 বজাত বৰঢলীয়া। ইয়াৰ পিছত আমাৰ 108টা দেৱীৰ বন্তি প্ৰজ্বলন আছে আৰু ৰাতিত কাবেৰী ডেন্স গ্ৰুপ টিহুৰ এই সাংস্কৃতিক অনুষ্ঠান ইয়াতে আছে। জুবিন গাৰ্গৰ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আমি ইয়াতে তেখেতৰ ফটো ইয়াতে আঁৰি ৰাখিছোঁ। গতিকে আমি দুৰ্গা পূজা কমিটিৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি ৰাইজে ইয়াতে সহযোগ কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে, চাকি বন্তি জ্বলাইছে। গতিকে তেখেতৰ আত্মাই যেন স্বৰ্গত চিৰশান্তি লাভ কৰে তাৰ বাবে আমি দুৰ্গা পূজা কমিটিৰ ফালৰ পৰা কামনা কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ। চৰকাৰে আমাৰ দুৰ্গা পূজা পালন কৰাৰ SOP বান্ধি দিছে, যেনে শৃংখলাবদ্ধতা, চাফ চিকুণতা আৰু ফায়াৰৰ কিছুমান কথা আছে আৰু আইন শৃংখলাৰ কথা আছে। গোটেইখিনি আমি পালন কৰিছোঁ। বিশেষকৈ আমাৰ মাদক দ্ৰব্য আৰু যিটো মাদক দ্ৰব্য আৰু অন্যান্য সামগ্ৰী, যিটো মদ ইত্যাদি, এইবিলাক আমি বন্ধ কৰিছোঁ। নিচা জাতীয় বন্ধ সামগ্ৰী বন্ধ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।